মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ভাৰ্চুৱেলি ইনগ্ৰেশ্যন কৰিলে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা আৰু সেই আৱাস যোজনা প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অন্তৰ্গত মোৰ দলগাঁও সমষ্টিত ৫,৬৪৫ জন বেনিফিচিয়াৰীয়ে আপোনাৰ এইটো হিতাধিকাৰী আজি চেক দিয়াৰ কাৰণে বিধিৱস্ত কৰা হৈছে। তাৰে আজি আমি 10খনমান চেক দিলোঁ আৰু বাকীখিনি এতিয়া আপোনাৰ জিপি ৱাইজত মানে ইয়াতে কাউণ্টাৰ লগাই দিয়া হৈছে, সকলোৱে পাব। ইয়াতকৈ আনন্দৰ কথা কি হ'ব পাৰে, যেতিয়া নেকি দুখীয়া মানুহ এজনে আপোনাৰ পকী ঘৰ পাব, ইয়াতকৈ আনন্দ আৰু কি হ'ব পাৰে এজন বিধায়কৰ কাৰণে। গতিকে মোৰ সমষ্টিত ৫,৬৪৫ জন ব্যক্তিয়ে বেনিফিচিয়াৰী পাইছে, এইটো মই নিশ্চয় ভাল পাইছোঁ আৰু বহুত আনন্দিত হৈছোঁ। আৰু যিসকলে পাইছে তেখেতসকলৰ বহুত সুবিধা হৈছে, কাৰণ এখন পকী ঘৰত বসবাস কৰিবৰ কাৰণে সকলো মানুহৰ মন থাকে, কিন্তু বহুত দুখীয়া মানুহ আপোনাৰ কাম কৰে, দিন হাজিৰা কাম কৰে, পকী ঘৰ বনাব নোৱাৰে। গতিকে চৰকাৰে যিটো দিছে ইয়াৰ কাৰণে ভাল কাম কৰিছে, চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। দলগাঁও সমষ্টিৰ বাহিৰ হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা নাছিলে, এইটো সঁচা কথা। দিছে আয়ো ঘৰ আছিলে, কিন্তু আপোনাৰ ক'ত আপোনাৰ জিপিত 5খন 6খন 8খন 10খন আছিল, কিন্তু এতিয়া মোৰ জিপিত আজিয়ে প্ৰায় আপোনাৰ 200খন পালে পাৰ জিপিত। গতিকে এভাৰেজ আপোনাৰ মানে 30-29খন জিপি আছে, প্ৰায় মোৰ 200কৈ পাৰ জিপি পাই গৈছে। গতিকে এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। এইটো দুখীয়াৰ কাৰণে এটা সকাহ পাইছে, দুখীয়াৰ কাৰণে এটা ভাল কাম কৰিছে। এইটোৰ কাৰণে আপোনালোকে নিশ্চয়কৈ গম পাইছে, মই মিটিঙতো কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এটা হোৱাটছআপ নাম্বাৰ আছে, আৰু মই ব্যক্তিগতভাৱে আজি জিপিচিসকলক কৈছোঁ, আগতেও কৈছোঁ, আজিও কৈছোঁ যে কোনো ব্যক্তিয়ে আয়ো ঘৰৰ নামত 1 টকা কাকো দিব নালাগে, কোনো দালালক পইচা দিব নালাগে, আৰু কোনোবাই যদি পইচা খোজে আমাক অৱগত কৰালে নিশ্চয়কৈ আমি তাৰ ওপৰত ষ্টেপ ল'ম। হয়, সমগ্ৰ অসমৰ লগত সংগতি ৰাখি পেলাই আজি আমাৰ দলগাঁও সমজিলাৰ অন্তৰ্গত আমাৰ দলগাঁও খেলপথাৰত এটা আমি হিতাধিকাৰীৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান ইয়াতে কাৰ্যসূচী লৈছিলোঁ, আৰু আমাৰ ৫,৬৪৫ গৰাকী হিতাধিকাৰী উপস্থিত আছিল। আমাৰ মাননীয় বিধায়ক মহোদয় উপস্থিত আছিলে। আমি পোনপটীয়া সম্প্ৰচাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণৰ পৰা আদি কৰি লৈ পলাশবাৰীৰ যিটো মিটিং, তাৰে পোনপটীয়া সম্প্ৰচাৰ আমি চবেই উপভোগ কৰিলোঁ, আৰু বাৰ্তাখিনিও আমি গ্ৰহণ কৰিব পাৰিছোঁ। ইয়াৰ লগতে আমি এতিয়া চেংচন লেটাৰো ইয়াতেই বিতৰণ কৰিম। আজি সকলো হিতাধিকাৰীক আজি চেংচন লেটাৰ বিতৰণ কৰা হ'ব, আৰু যেনেকৈ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে আজি আৰু কালিৰ ভিতৰত সকলো হিতাধিকাৰীয়ে তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন নিজৰ একাউণ্টত পাব। তো আমি আশা কৰিছোঁ সকলো হিতাধিকাৰীয়ে মানে এই লাভটো পাই অতি সোনকালে তেওঁলোকৰ নিজৰ আৱাস গৃহটো নিৰ্মাণ কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।